আপোনাৰ চিনেমাত আছিলে আৰু অসমীয়া ধাৰাবাহিকত আছিলে এই ধাৰাবাহিক আৰু অসমীয়া কথাছবি আপুনি কিমান আজিলৈকে অভিনয় কৰিছে আপুনি অকণমান জনাব নেকি সিৰিয়েল মই বহুকেইখন কৰিছোঁ আচ্ছা আৰু প্ৰথম সিৰিয়েল মই আৰম্ভ মানে মই একচুৱেলি মোৰ ব্লাডত মোৰ ড্ৰামা আছে মই ৰাইজক কৈছোঁ মোৰ ব্লাডত ড্ৰামা আছে আপুনি নাটকো কৰিছিলে নাটক কৰিছোঁ মানে তৃতীয়মান শ্ৰেণী আমি পাঠশালা স্কুল আমি লাচিত বৰফুকন কৰিম তেতিয়া ৰিহা আছিল ৰিহা পিন্ধিছিল আমাৰ মাহঁতে আজিকালি ৰিহাটো দেখা নাযায় তে ৰিহা মই লাচিত হৈ মই ৰিহা দি কিনে হেৰিত কমৰত মাৰি মূৰত ইয়ে মাৰি কিনে মই লাচিত হৈছোঁ আৰু এনেকৈ মোমাই চোমাই চবেই হ'ল হৈ আমাৰ হেৰি আৰু স্কুলীয়া তাতে ষ্টেজ বনালোঁ বনাই আমি চব ৰেডি আৰু মই ডাইৰেক্টৰ মই চব প্ৰডিউচাৰ মই চব তাৰপিছত যায় এনেকৈ যে ফাক কৰিছা এটা মানুহ নাই এটা মানুহ নাই তেতিয়া চবে কৈছে এটাও মানুহ নাই কোনে চাব এতিয়া তেতিয়া মানুহৰ ঘৰে ঘৰে আমি গৈছোঁ গৈ কিনে হাতযোৰ কৰি কৈছোঁ আপোনালোকক কোনোবাই হয়তো আঁঠুৱাখনৰ বাহিৰত বিৰিটোৰ শেষ টান দিব দিয়াৰ পিছত বিৰিটো পেলাই তেওঁ আঁঠুৱাৰ ভিতৰত সোমাব কোনোবাই হয়তো এইটো শুয়ে গৈছে ঠিক সেই পৰিস্থিতিত গৈ মই হাতযোৰ কৰিছোঁ চবকে কৈছোঁ চবেইতো আমাৰ দেউতা কোনোবা হেৰি অমহিমুৰা এনেকৈ তাৰপিছত যাই সিহঁতে গালাগালি কোনোবা গালি দিছে কোনোবা ইয়ে কৰিছে কৰি আহি সেনেকৈ আমি হেৰি মই লাচিত বৰফুকনৰ নাটক কৰিছিলোঁ তে গতিকে মই তাৰপিছত এদিন কি হ'ল মই অফিচত মোৰ এজন বন্ধুক মই ফোন কৰিলোঁ ফোন কৰোঁতে মুকুট মেধি মোৰ এই চিৰিয়েলত অহাৰ হেৰি গুৰু যে মোক কৈছে আপুনি এক কাম কৰক ৰবীন্দ্ৰ ভৱনৰ কাষত যে আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আছে নহয় হেৰি ৰবীন্দ্ৰ ভৱনৰ কাষত হেৰি আছে এটা আৰ্কলজিকেল ডিপাৰ্টমেণ্টত আহক তাতে আমাৰ শ্বুটিং চলি আছে তেতিয়া মই যেতিয়া তালৈ গ'লোঁ যাওঁতে তেওঁ ডাইৰেক্টৰ হ'ল তেওঁ কোৱালিফাইড ডাইৰেক্টৰ দেই সাগৰ সংগম চৰকাৰ কোৱালিফাইড ডাইৰেক্টৰ তেওঁ ক'লে যে হেৰি দাদা এওঁ হ'ব নেকি চাওকচোন চাওক এই যে এওঁ অহা নাই তাৰমানে এজন কেৰাণী আৰু কি কেৰাণী এজন মানে হেৰি অফিচাৰ এজন অহা নাই এওঁ হ'ব নেকি তেতিয়া কৈছে হ'ব তেতিয়া মোক আহি কিনে মুকুট মেধিয়ে ক'লে যে নিমাদা আপুনি হেৰি এনেকুৱা এক্টিং কৰিব পাৰিব পাৰিম মই ড্ৰামা চামা কৰি থাকোঁ আমি ড্ৰামাও কৰোঁ তেতিয়া সেইখন আছিল গধূলিৰ পৰা গধূলিলৈ সেই গধূলিৰ পৰা গধূলিলৈ তাতে মই অফিচাৰৰ ৰোল কৰিলোঁ কিমান চনৰ কথা তো বহুত বছৰ হ'ব মই একজেক্টলি ক'ব নোৱাৰিম মানে আপুনি কোষাগাৰত থাকোঁতে নে আপুনি AFS পোৱাৰ পিছত নাই AFS নহয় AFS পোৱা হ'ব এইটো আৰু তেতিয়া দ্বিতীয় নাছিল তাৰপিছত সেই মোৰ অভিনয় দেখা পাই কিনে গোৰেশ্বৰৰ ডেকা বুলি এজন ডেকা নামটো মনত পৰিব তেওঁ মোক লৈ গৈ মিছ গায়ত্ৰী বুলি এখন চিৰিয়েল ডিটেক্টিভ সেইখন কৰাৰ পিছত মই ক্ৰমান্বয়ে এনেকৈ 20-25খন চিৰিয়েল কৰিলোঁ আৰু মই প্ৰায় গোৰেশ্বৰতে ইয়ে কৰিছিলোঁ কটাইছিলোঁ তাৰপিছত ৰাজীৱ বৰাৰ হেৰিত দুখন এখন হিয়াদিবা কাক সেইখন এতিয়াও চলি আছে নিউজ লাইফত আৰু তোমাৰ খবৰত মই নায়িকাৰ দেউতাক হৈছিলোঁ আৰু হিয়াদিবা কাকত মই নিপন গোস্বামী তেওঁ প্ৰিন্সিপাল হৈছিল মই প্ৰফেচাৰ হৈ কিনে গালি খাইছিলোঁ আচ্ছা সেই ডাইলগটো কওকচোন মই কিন্তু চাইছিলোঁ দেই মোৰ মনত আছে আপোনাৰ এতিয়া কিমান সময় হ'ল তেতিয়া মই পকেটৰ পৰা ঘড়ীটো ওলাইছে ঘড়ী পকেটত নহয় হাতত এইটো ডাইলগ কিন্তু মোৰ মনত আছে গতিকে অভিনয় আৰু মই সেই তেতিয়াই মই ট্ৰেজেডি ৰোল কৰি ভাল পাওঁ মই ট্ৰেজেডি ৰোল কৰি খুব ভাল পাওঁ মই পুৰস্কাৰো পাইছিলোঁ ট্ৰেজেডি ৰোল কৰি কিনে দাদা আপুনিতো অভিনয় কৰা কথা ক'লেই আপুনি চিৰিয়েলটো কৰিলে কথাছবিটো কৰিলে আপুনি ধাৰাবাহিকে হওক বা কথাছবিৰে হওক আপুনিতো যি অভিনয় কৰিছে তাৰে অকণমান আমাৰ দৰ্শকবৃন্দলৈ
আগবঢ়াব পাৰিব নেকি? পাৰিম। তাৰমানে হ'ল তোমাৰ খবৰত মোৰ ছোৱালীজনীক হেৰি বিয়াৰ চাবৰ কাৰণে ল'ৰা আহিল। মানে আপুনি নায়িকাৰ দেউতাক হৈছিলে? নায়িকাৰ দেউতাক হৈছিলোঁ। হওঁতে তাৰপিছত আহিব আৰু ল'ৰা হেৰি আমাৰ তালৈ চাবলৈ আহিব। অহাৰ কাৰণে তেতিয়া আমি খুব জমনি হৈছোঁ। মোৰ ছোৱালীয়ে খুব দুখ কৰি আছে। তাৰপিছত তাইক আমি আনন্দিত কৰিবৰ কাৰণে মই তেতিয়া হেৰি মানে অকণমান জোকাবও বিচাৰিছোঁ, আনন্দও কৰিব বিচাৰিছোঁ, ভিতৰত দুখো লাগি আছে। তেতিয়া মোৰ হেৰিটো মোৰ ল'ৰাটোক মাতিছিলোঁ, আই বাবা তাড়াতাড়ি আহ, তোমাৰ ভনী এতিয়া গুচি যাবগৈ, আমাক এৰি কেনে গুচি যাবগৈ, আমাক এৰি গুচি যাবগৈ বুলি মানে প্ৰথমতে আপুনি ঠিকেই ক'লো, সান্তনা দিবৰ কাৰণে কৰিলে, কিন্তু লাষ্টত গৈ পেলাই আপোনাৰ নিজৰ খুব দুখ লাগিল। আচ্ছা, আৰু এটা আছিল কি, মোৰ মানে মোৰ বহুত বয়স হৈছিল, একদম বৃদ্ধ আৰু কি। তেতিয়া মোৰ ৱাইফ মাৰা গ'ল। ৱাইফ মাৰা যাওঁতে এই ওচৰৰ এজনে আহি কিনে মানে একো খোৱা নাছিলোঁ। তাৰপিছত ঠাণ্ডা দিন আছিল, মোক হেৰি দিলে কি পানী বাতিত চাহ দিছিল। চাহ দিওঁতে মই বাতিটো ঠিক এনেকৈ ল'লোঁ, বহুবাৰ ক'লেতো, কোৱাৰ পিছত মই বাতিটো ল'লোঁ, লৈ মানে এনেকৈ লৈ তাৰপিছত হাতত এনেকৈ দি আকৌ গৰম পাই লৈ এনেকৈ খাই মানে এইটো আৰু মানে যেনেকে গাঁৱত আগতে বাতিত চাহ দিছিলে, সেইটো আৰু গাঁৱৰ এটা পৰিৱেশ। মানে আৰু আপোনাৰ হয় যে ধৰক সেইখিনি সময়ত আপুনি আচলতে আৰ্টিফিচিয়েল নহয়, সেইখিনি সময়ত একেবাৰে সেই হেৰিটোত এক্টিংটো সোমাই যাব লাগিব। সোমাই গ'লেহে আপোনাৰ মানে বেছি দুখৰ এইটো প্ৰকাশ পাব। সেইটো কেতিয়া প্ৰমাণ পাব জানা, যেতিয়া চকু পানী অট'মেটিকেলি নেচাৰেলি আহে। আমাক আৰ্টিফিচিয়েল দিয়ে, এই চকুত অকণমান দি ভেচলিন লগাব দৰকাৰ নাই। ভেচলিন নহয়, কিবা এটা বেলেগ বস্তু চকুটো ধৰে জাতীয় বস্তু অকণমান কিবা এটা দিছিল, ওলাই দিয়ে আজিকালি। গতিকে এইবোৰ আনন্দৰ কথা, ভালো লাগে বহুৰে। আপোনাক মোৰ সুধিবৰ কাৰণে আৰু এটা মোৰ প্ৰশ্ন উদয় হৈছে, এই আমাৰ এতিয়া অসম আগৰ অসম আৰু বৰ্তমানৰ অসম, এই দুটাৰ মাজত কিবা পাৰ্থক্য আছে নেকি? আৰু লগতে এই বৰ্তমানৰ অসমখন ভৱিষ্যতে কেনেকুৱাকৈ গঢ় ল'ব, ইয়াৰ ওপৰত আপুনি কিবা বক্তব্য ৰাখিব নেকি? এইটো এটা বিশাল টপিক। এইটোৰ বিষয়ে ক'বলগীয়াটো বহুতেই আছে, কিন্তু সময়ৰ অভাৱ। মই বেছি দূৰলৈ নাযাওঁ। আগৰ অসম বুলি ক'লে যেতিয়াৰ পৰা আমাৰ আচুৰ জন্ম হ'ল, আচুৰ জন্মৰ আগতে আৰু আচুৰ জন্মৰ পাছত আমি আচুৰে এটা খুব ডাঙৰ হেৰি কৰিলে, এটা জাতিক নিঃশেষ কৰি পেলালে। তেওঁলোকে
আছুৰ পৰা আজি অসমৰ আবাল বৃদ্ধ বনিতাই সকলোৱে তেওঁলোকক একেবাৰে ইমান আত্মবিশ্বাস কৰি কেনে সকলো এৰি দিছিল, হয় সকলো এৰি দিছিল, কিন্তু তেওঁলোকে ইমানখিনি বিশ্বাসঘাতক কৰিব নালাগিছিল। আজি এতিয়াও মানুহৰ শিক্ষা হ'ব লাগে, কিন্তু এতিয়াও শিক্ষা হোৱা নাই। আছু লগতে জাতীয়তাবাদী আৰু আলফা আৰম্ভণিতে চব ভাল আছিল, কিন্তু শেষত গৈ 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 আলফাক আমি হোল হাৰ্টেডলি কৰিছিলোঁ, কিন্তু শেষত যাই যাই কি হ'ল, সকলো কিবা ওলট পালট হৈ গ'ল আৰু নকৰিবলগীয়া কাম কৰে। এতিয়া ধৰক আছুৱে এই চান্দা তোলাটোৱে কি ক্ষতি কৰিছে জানা নাই? ৰাইজক মই কৈছোঁ যে এই যে নকল কৰা ছাত্ৰই যেনেকৈ কিতাপ পঢ়িব নোৱাৰে, চান্দা তোলা ছাত্ৰই সেই চাকৰি আৰু ব্যৱসায় কৰিব নোৱাৰে। ইয়াৰ ফলত এফেক্টটো কি হৈছে জানে নাই? এতিয়া মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ এজনে অসমীয়া ল'ৰা এটাক কামত নাৰাখে। কিয় নাৰাখে জানেনে? ইয়াক যদি মই ৰাখোঁ, এওঁ মোৰ গোটেই কথা গম পাব, গম পাই আলফাক কৈ দিব বা আছুক কৈ দিব, আছুৰ প্ৰতিনিধি আহি কেনে আমাক আক্ৰমণ কৰিব। ইভেন মাইকী মানুহ এজনীকো নাৰাখে। সেইকাৰণে এতিয়া অনাঅসমীয়া মানুহ ফাৰ্মবিলাকত কাম কৰে। আৰু মই যিসকল ধনী সম্প্ৰদায়ৰ মানুহ, মই নাম ধৰিব নাযাওঁ, হয়তো চবৰে আত্মা লাগিবগৈ, অনাঅসমীয়া কোনো অনুষ্ঠানত নাৰাখে। সোণৰ দোকানত চব অসমীয়া নাই, আপুনি বিভিন্ন ধৰণৰ আছে, ক'তোতো অসমীয়া নাই। আৰু আনফালে এই যে আছু জাতীয়তাবাদী আৰু আলফা, তেওঁলোকে এই চান্দাৰ যিটো ইণ্ট্ৰডিউচ কৰিলে, এইটোৱে অসমখনৰ একেবাৰে অস্তিত্ব নিকেনে জীৱাৰ আগত লৈ গ'লগৈ। ইয়াৰ ছাইড এফেক্টটো ইমান বেয়া। গতিকে আৰু এটা কথা কি জানে, মোৰ বহুতো মাৰোৱাৰী আছে, সম্প্ৰদায়ৰ লগত মোৰ ভাল ৰিলেশ্যন আছে। মই সিহঁতক কৈছিলোঁ কিছুমান কথা, কওঁতে তেওঁলোকে কৈছিল, চাহ আমি চান্দা কাক নিদিওঁ, আমি আৰক্ষীক চান্দা দিওঁ, আমি ইনকাম টেক্সত চান্দা দিওঁ, আমি চেল টেক্সত চান্দা দিওঁ, আমি কোনোবাই ওচৰৰ কোনোবা অকণমান বদমাছ ল'ৰা আহিলে আমি চান্দা দিওঁ, চান্দাটো চবকে দিওঁ। কিন্তু আমি এটা বস্তু সহ্য কৰিব নোৱাৰোঁ, আমি পিতৃ মাতৃক খুব শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ, কিন্তু মোৰ সন্মুখত আহি কিনে পিতৃক অশ্লীল ভাষাৰে কথা ক'ব, অপমান কৰিব, সেইটো আমি কিন্তু সহ্য কৰিব নোৱাৰিম। আমি পিতৃ মাতৃক আমি সন্মান কৰোঁ। এই যে চান্দা তুলিব আহি তেওঁলোকে, তোমালোকে চান্দা তোলা, আমি চান্দা দিম তোমালোকক, আমি দিব লাগিব, কাৰণ আমি এতে খাইছোঁ, এতে আমি জীয়াই আছোঁ। কিন্তু এই যিটো বিহেভৰ কাৰণে আমি দৃঢ় প্ৰতিজ্ঞ। সেইকাৰণে এতিয়া কি হ'ল, চান্দা তুলি গণ পৰিষদ খুলিলে, গণ পৰিষদে সোণৰ অসম বনাম বুলি কৈ কেনে নিজৰ ঘৰবিলাক সোণৰ কৰি অসমীয়া জাতিটোক নিষেধ কৰি পেলালে। সেইকাৰণে এতিয়া আগৰ অসমখন সেনেকেই। আৰু এটা কথা কি জানে নাই, মই বহু কথা জানো, কিছুমান কথা তেওঁলোকে কেনেকৈ কৰিছিল জানে নাই, খুব ইণ্টেলিজেণ্ট কাম কৰিছিল কিন্তু আছু আৰু আলফাই। আৰু মাজতে জাতীয়তাবাদীয়ে এই শিয়ালৰ দৰে এইটো কৰিছিল। আৰু এতিয়াও হয়তো খুব আছু জাতীয়তাবাদী ল'ৰা আছে যে তেওঁলোকে পেট্ৰল পাম্পত তেওঁলোকে ফ্ৰী তেল পায়, ভয় খুৱায়, এতিয়াও আছে মই জানা। কিন্তু এতিয়া আমাৰ বৰ্তমানৰ যি মুখ্যমন্ত্ৰী, তেওঁ ভালকৈ জানে জোকৰ মুখত কেনেকৈ চূণ দিব লাগে, আৰু চূণ দি আছে, তথাপিও সম্পূৰ্ণ হোৱা নাই। গতিকে এটা কথা কি, এই আগৰ যিখিনি কোনটো কৈছিল যে বাহিৰৰ পৰা এটা আহিল, কি মেডিচিন এটা আহিল, আয়ুৰ্বেদিক হওক, মেডিকেল হওক, এই ধৰণৰ মেডিচিনটো আহিলে, সেই পেকেটটো যদি অসমীয়া ভাষা লিখা নাথাকে, তেওঁলোকে সেইটো যাই কেনে চাৰ্চ কৰিব। চাৰ্চ কৰাত এতিয়া তেওঁলোকৰ কোটি মাল অলৰেডি মেনুফেকচাৰিং হৈ গ'ল।
তেতিয়া তেওঁলোকৰ লগত এগ্ৰিমেণ্ট হয়। কিন্তু তেওঁলোকে এইটো কেতিয়াও নকয় যে নাই এইটো বন্ধই হ'ব লাগিব। তেতিয়াহ'লে এই লক্ষ লক্ষ কোম্পানীয়ে সেইটো আমাৰ অসমীয়া ভাষাটো লিখিলেহেঁতেন। কিন্তু টকাৰ বিনিময়ত তেওঁলোকে এইটো কৰাৰ কাৰণে আজি বহু ষ্টুডেণ্ট কৌটিপতি হৈ গ'ল, কিন্তু জাতিটো শেষ হৈ গ'ল। আমাৰ যদি প্ৰত্যেকজনে যদি নিষ্ঠাত থাকিলেহেঁতেন অসমীয়া জাতি এনেকুৱা নহ'ল হয়। দ্বিতীয়তে এজন এইবোৰ ক'ব নাপায়, তথাপি মই কৈছোঁ আমি কিয় শেষ হৈছোঁ। মই মাৰোৱাৰীক সুধিছিলোঁ, মাৰোৱাৰী মোৰ বন্ধু এজনক, যে তোমালোকে অসমীয়া কথা কিয় নোকোৱা? তেতিয়া মোক কৈছে চা ভাই, আমি য'ত ব্যৱসায় কৰোঁ তাৰে ভাষাটো আমি শিকি লওঁ। দুজন বেপাৰী আহে, এজন অসমীয়া বেপাৰী, এজন বেংগলী বেপাৰী আহে। বেংগলী বেপাৰটো আহি কিনে বেংগলী কথা কয় আমাৰ লগত, আমি মালহে বিকিব লাগে, আমি আৰ্গুমেণ্ট নাই। কিন্তু অসমীয়া বেপাৰটো আহি কিনে আমাৰ লগত হিন্দীত কথা পাতে। আমি কেতিয়াই শিকিম? আমি বেংগলী জানো, আমি বেংগলী জানো ভালকৈ, আমি বেংগলী বহুত ভালকৈ জানো, কাৰণ তেওঁলোকে আহি কিনে আমাৰ লগত বেংগলীত কথা কয়। কিন্তু অসমীয়াটো কিন্তু আমাৰ লগত হিন্দীত কথা কয়। আমি শিকিম ক'ৰ পৰা? এইবোৰ যেতিয়ালৈকে আমি ৰেক্টিফাই নকৰোঁ তেতিয়ালৈকে অসমীয়াটো আমি এতিয়া বহুত। আৰু এটা কথা কি, মই আজি অন কেমেৰাত কৈছোঁ, অসমীয়া জাতিয়ে বেংগলীক কোনোদিন লগ ধৰিব নোৱাৰে। আমি বহুত শিকিবলগীয়া আছে, আমি বহুত জানিবলগীয়া আছে। অসমখনক যদি বচাব বিচাৰে, আছোঁ জাতীয়তাবাদী আপোনালোকক কৈছোঁ, আপোনালোকে শিকক। যেনেকৈ মই এখন মিটিঙত আমাৰ চাৰেণ্ডাৰ আলফা কেইজনমানক, মই নামটো নকওঁ দিয়কচোন, তেওঁলোকে এইটো যদি চাই গম পাব, যে তেওঁলোকক মই কৈছিলোঁ, কাৰণ মই এক্সট্ৰিমিষ্ট গ্ৰুপ ময়ো খুলিছিলোঁ 74 মানত। তাৰ ডকুমেণ্টছ মই আপোনালোকক দিম, যে মই কলিকতাত যে আছিলোঁ, মোৰ কলিকতা ৰিজাৰ্ভ বেংকৰ মোৰ চিঠি আছে মোৰ নামত। মই কলিকতাৰ পৰা আহি কিনে মই এক্সট্ৰিমিষ্ট গ্ৰুপ খুলিব ওলাইছিলোঁ। কিন্তু তেতিয়াই মই 74ত মই ইয়াত 77ত আহিলোঁ। 77ত আহি 78, 79ত মই ডিক্লেয়াৰ কৰিছিলোঁ যে অসমত এক্সট্ৰিমিষ্ট গ্ৰুপ হ'ব নোৱাৰে, কাৰণ আমি ইমানেই ফ্লেক্সিবিলিটিয়ে কেতিয়াও ছাকচেছ হ'ব নোৱাৰে এইবিলাকত। এইটো বহুত ডাঙৰ কথা, আৰু বহুত কথা আছে। গতিকে মই তেতিয়া মই ক'লোঁ যে সেইটো কথা ক'লোঁ নহয়, যে যে দুটা আহে, আহি কেনে তেওঁলোকে আচ্ছা, আৰু এটা কথা, আৰু এটা ইণ্টাৰেষ্টিং কথা, মাৰোৱাৰী দুই প্ৰকাৰৰ আছে। এটা হ'ল অসমত জন্মগ্ৰহণ কৰা, আনটো হ'ল ৰাজস্থানত জন্মগ্ৰহণ কৰা। এতিয়া এদিন অসমত জন্মগ্ৰহণ মাৰোৱাৰীয়ে এই ৰাজস্থানত জন্মগ্ৰহণ মাৰোৱাৰীটোক বুজাই আছে, আমি অসমত আছোঁ, আমি অসমৰ ভাষা সংস্কৃতি ল'ব লাগিব, আমি ইয়াৰে মানুহক কৰিব লাগিব। এই কৰি থাকোঁতেই আলফাই আহি কেনে এই অসমত জন্মগ্ৰহণ কৰা মাৰোৱাৰীটোক কিডনেপ কৰি লৈ গুচি গ'ল। লৈ গৈ তাৰপিছত টকা পইচা দি অহাৰ পিছত কৈছে কেনে লাগিছে অসমীয়া ভাষা সংস্কৃতি, এই ধৰণৰ কথা হয়। গতিকে ৰাইজ, মই হয়তো কওঁতে হয়তো কিবা ভুল হ'ব পাৰে। গতিকে এই বোবাৰ কোনো শত্ৰু নাই, কাম যোনে নকৰে তাৰ কেতিয়াও ভুল হ'ব নোৱাৰে। গতিকে এইবোৰ বুকত হৈ আছে, কাৰণ অসমখন চব আছে, আজি চব থাকি আমি একো কৰিব পৰা নাই। তাৰ কাৰণ কি জানে নাই? আমি নকল কৰা ছাত্ৰ। আমি নকল কৰা ছাত্ৰৰ কাৰণে আমি কিতাপ পঢ়িব নোৱাৰোঁ। যদি আমি নকল কৰা ছাত্ৰ নহৈ আমি ভাল হওঁ, এই আছুৰ বহুত শক্তি আছে, বহুত পাৱাৰ আছে। আজি আপোনালোকে যদি এই জাতীয়তাবাদী, এতিয়া অলপ কমিছে, কিন্তু এতিয়া এজনেই আহিছে ভগৱানৰ আশীৰ্বাদত, সেইজন হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা, মই নিমাই আছে, মই যিমানখিনি হাৰি মই জানো, আজি যদি পৰিৱৰ্তন কৰে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব, তাৰ বাহিৰে আৰু কোনো এনেকুৱা পুৰুষ নাই। যে এই স্বাধীনতাৰ পৰা একেবাৰে প্ৰধানমন্ত্ৰীৰ পৰা, অসমৰ প্ৰধানমন্ত্ৰী ছাৰ ছাদুল্লাৰ পৰা আৰম্ভ কৰি কিনে লাষ্ট তৰুণ গগৈ ডাঙৰীয়ালে উন্নতি কৰিছে। কিন্তু এওঁৰ যিটো উন্নতি, মাৰোৱাৰীয়ে কি কৈছে জানা নাই এতিয়া, যে আগে আমি টকা কম দিছিলোঁ, কাগজো কম দিছিলোঁ, এতিয়া কাগজো বেছি দিব লাগে, টকাও বেছি দিব লাগে। আৰু এই মুখ্যমন্ত্ৰী যেতিয়া ফাইনেন্স মিনিষ্টাৰ হৈ আছিল, তেতিয়া তেওঁ আলু টেক্স নালাগিছিল,
এই আলুৰ নামত বহুত বস্তু আনিছিল তেতিয়া মাৰোৱাৰীয়ে কৈছিল যে বহুত কেইজন মাৰোৱাৰীয়ে মোক কৈছিল কিন্তু এসময়ত অসমৰ মুখ্যমন্ত্ৰী হ'ব ইমান ইণ্টেলিজেণ্ট আমি আলু বুলি কৈ কিনে বহুত বস্তু আনিছিলোঁ কিন্তু এই হেৰিয়ে আমাৰ ফাইনেন্স মিনিষ্টাৰে এইটো ধৰি ল'লে এনেকুৱা বহুত ধৰণৰ কথা আছে এতিয়া সেইকাৰণে আপোনালোকে বিৰোধীয়ে কোৱাটো এইটো স্বধৰ্ম বিৰোধীয়ে ক'বই বিৰোধীয়ে তেওঁ যদি এটা ৰসগোল্লা সোমাই দিয়ে তেওঁ মুখৰ পৰা উলিয়াই কিনে ক'ব এইটো বিৰাট জ্বলা এইটো বিৰাট নিমখোৱা সেইটো বিৰোধীৰ স্বধৰ্ম তাত বেয়া পাব নালাগে যোনে বিৰোধীত থাকে তেওঁ সেইটো ক'বই কিন্তু আমিতো সকলো বিৰোধী নহয় না আজি তেওঁ যিখিনি কাম কৰে আজি এখন কাঠৰ দলং বনাব পৰা ক্ষমতা নাছিল এতিয়া ফ্লাইঅভাৰ এতিয়া ৰাস্তাই ৰাস্তা আৰু ৰাস্তা য'ত উন্নতি ত'ত গতিকে তেওঁ কি কৰিব বিচাৰিছে আৰু এটা কথা আপোনালোকে আম হওক না গছৰ গুটিৰ অনুসন্ধান কিয় ল'বলৈ গৈ আছে সেইকাৰণে মুখ্যমন্ত্ৰীক আপোনালোকে 5টা বছৰ বঢ়িয়াকৈ চাওক তেওঁক একদম যেতিয়া যিহেতু আমি এজন সভাপতি পাতোঁ সভাপতিৰ পিছত লাগি থাকিব নালাগে ছেক্ৰেটাৰী পাতোঁ তেওঁৰ পিছত লাগি থাকিব নালাগে আমি তেওঁক একেবাৰে তেওঁৰ মনৰ মতন আমি কাম কৰিব দিব লাগে আৰু মুখ্যমন্ত্ৰীক অধ্যয়ন কৰক হিমন্ত বিশ্ব শৰ্মা তেওঁৰ ধন্য তেওঁৰ পিতৃ মাতৃ তেওঁৰ পূৰ্বপুৰুষ আজি তেওঁৰ দৰে প্ৰতিটো সৎ চাওক তেওঁ এজন জাগ্ৰত প্ৰহৰী অসমৰ জাগ্ৰত প্ৰহৰী মই কিন্তু পলিটিক্সত নাই দেই এইটো কথা মনত ৰাখিব মই বোলে হয়তো আপোনালোকে ক'ব আৰু এতিয়া আৰু এটা কথা কৈ থৈ দিওঁ মইতো মুখ্যমন্ত্ৰী ডাঙৰীয়াক কওঁ অসমত কিন্তু গুণ্ডাগিৰি কৰি আছে এতিয়া আমাক হিন্দু হ'বলৈ কয় সেই হিন্দুটো তেতিয়া ক'ত যায় যেতিয়া গোটেই অসমৰ চেণ্ট্ৰেল আমাৰ অসম নৰ্থ ইষ্টাৰ্ণ ৰিজনত যিমান চেণ্ট্ৰেল হেৰি কেন্দ্ৰীয় হেৰি অফিচবিলাক আছে তাততো চব বিহাৰী ইউপি আমি কোৱা নাই যে অসমীয়া ল'ৰাক চেণ্ট্ৰেল হেৰিবিলাকত দিব লাগে অসমত থকা বিহাৰী অসমীয়া অসমত থকা বিহাৰী ইউপি অসমীয়া সি বিহাৰী কিন্তু অসমত আছে সি অসমীয়া হেৰি বিহাৰী আৰু অসমীয়া ইউপি সিহঁতক চাকৰি দিয়ক মানে অসমত যোন আছে সেই অসমীয়া অসমত যোন আছে সেই অসমীয়া সিহঁতক দিয়ক আমাৰ প্ৰকৃত অসমীয়া খিলঞ্জীয়াক দিব নালাগে কিন্তু বিহাৰ ইউপিৰ পৰা গুণ্ডাগিৰি কৰি কেনে তেওঁলোকে আহি কেনে এটা কৰিব এইটো আৰু বহুত কথা আছে আছোঁ যেতিয়া তোমাৰ অনুৰোধ কৰিছোঁ আপোনালোকে শুনক আপোনালোকে চান্দা তুলি যিমান কৌটি পাইছে নহয় তাতকৈ বেছিকৈ পাব খালি ব্ৰেইনটো অকণমান লগক আৰু সস্তীয়া পইচাৰ অলপ হেৰি নকৰিব যদি অসমখন ভাল কৰে মুখ্যমন্ত্ৰীৰ লগ লাগি আপোনালোকে জাতীয়তাবাদীকো কৈছোঁ আৰু হেৰিকো কৈছোঁ আছুকো কৈছোঁ আপোনালোকে কৰক আৰু আলফালে এটা কথা অনুৰোধ কৰিছোঁ মই আপুনি যদি জীৱন দান দিব নোৱাৰে জীৱ হত্যা নকৰিব কাৰণ জীৱ হত্যা নকৰাকো কাম আৰম্ভ কৰিব পাৰি যদি শিকিব ইচ্ছা আছে মোৰ ওচৰতে মই শিকাই দিম গতিকে ক'বলগীয়া বহুত আছে অসম সুন্দৰ অসম এখন শেষ হৈ যাব ধৰিছে সুন্দৰ অসম আমি ভাবিছিলোঁ অসমে আমাৰ নৰ্থ ইষ্টাৰ্ণক গাইড কৰিব কিন্তু অসমে এতিয়া শেষ হ'বলৈ গৈ আছে আৰু যদি এতিয়া বচাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বচাব আৰু যদি মুখ্যমন্ত্ৰীয়ে বচাব নোৱাৰে তেতিয়াহ'লে আৰু অসম ৰহতালত যাব যাক আপোন বুলি ভাবিছিলোঁ তেওঁলোকেই মানে মোৰ পিঠিত ভাল ভাল চুৰি মাৰি থৈ দিছে মানে সেইখিনি সময়ত মোৰ যে 5 মহীয়া কেঁচুৱাটো মই গাখীৰ খুৱাব লাগিব কাৰো মুখেৰে মাত এষাৰ নোলাল আনকি মোৰ নিজৰ মানুহজনৰে মাত নোলাল অৰুণোদয় অসমে লৈ আহিছে বুলি তেওঁ মোৰ কাৰণে ভগৱান কবি মোক এইখিনি সহায় কৰিছে গতিকে মই এইটোৰ নিচিনা চৰম মানে দুখৰ হেৰি মই পোৱা নাই মানুহ জন্মিলে মৰিব লাগিব সেইটো বিধাতাৰ লিখন যিসকলৰ মাক পৃথিৱীত আছে তেওঁলোক ভাগ্যৱান তেওঁলোকতকৈ ভাগ্যৱান আৰু পৃথিৱীত হ'ব নোৱাৰে এক ব্যতিক্ৰমী অনুষ্ঠান চাবলৈ নাপাহৰিব য'ত থাকিব অসমৰ চুকে কোণে লুকাই থকা বিভিন্নজনৰ সুখে দুখে ভৰপূৰ জীৱন সংগ্ৰামৰ মন চুই যোৱা এক বিশেষ অনুষ্ঠান